1835 চনত জাৰ্মানীত আৱিষ্কৃত ছুইফাৰষ্টাডাৰ সোণালী টুপি হৈছে এটা প্ৰাগৈতিহাসিক কোণ আকৃতিৰ বস্তু যি কেৱল এটা পিতাসোণৰ পাতৰ পৰা তৈয়াৰ কৰা হৈছে। 29 ইঞ্চিৰো অধিক ওখ। ই সোণালী কোণৰ টুপি নামেৰে জনাজাত এক বিৰল শ্ৰেণীৰ শিল্পকৰ্মৰ অংশ যি 3000 বছৰৰো অধিক আগতে ব্ৰঞ্জ যুগৰ জ্যোতিষী পুৰোহিতসকলে পৰিধান কৰিছিল বুলি ধাৰণা কৰা হয়। ইয়াৰ পৃষ্ঠত জটিল এককেন্দ্ৰিক আঙুঠি আৰু সৰ্পিল আৰ্হিৰে আবৃত কৰা হৈছে। পণ্ডিতে বিশ্বাস কৰে যে এই প্ৰতীকবোৰ কেৱল সজ্জাগত নহয়, সৌৰ বৰ্ষপঞ্জী হিচাপেও কাম কৰিছিল, যি সূৰ্যৰ উত্তৰায়ণ, দক্ষিণায়ন, গ্ৰহণ আৰু অন্যান্য গুৰুত্বপূৰ্ণ কৃষি তাৰিখৰ ভৱিষ্যৎবাণী কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। এই অত্যাশ্চৰ্য শিল্পকলাখিনিয়ে প্ৰাৰম্ভিক বিজ্ঞান আৰু আধ্যাত্মিক প্ৰতীকবাদৰ মাজত এক সোণালী সেতু হিচাপে কাম কৰে।